গুৰু দুজনৰ বিচৰণথলীত এক শৰণ নাম ধৰ্মৰ প্ৰতি আনুগত্য তুলনামূলকভাৱে কম হোৱাটো দুৰ্ভাগ্যজনক। বাপ কৃষ্ণকিংকৰ খাটনিয়াৰৰ আক্ষেপ। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ ঐতিহাসিক কমতাপুৰ ৰাজ্য তথা পশ্চিম অসমত যিদৰে শ্ৰীমন্ত শংকৰদেৱ ঐতিহাসিক কমতাপুৰ ৰাজ্য তথা পশ্চিম অসমত যিদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যি এক শৰণ নাম ধৰ্ম জনগণৰ কাষলৈ নি প্ৰয়াস চলাইছিল, সেই এলেকাত ইয়াৰ আনুগত্য আন জিলাৰ তুলনাত নগণ্য। আৰু এই আক্ষেপ বাপ কৃষ্ণকিংকৰ খাটনিয়াৰৰ। তেওঁ কয়, যি পবিত্ৰ ভূমিত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অধিক সময় অতিবাহিত কৰি ইয়াৰ প্ৰতিটো চুকে কোণে নামঘৰ বৰসবাহ পাতি সমাজ সংস্কাৰ কৰাৰ অৰ্থে আধ্যাত্মিকতাৰ সৃষ্টি কৰি গ'ল, সেই পবিত্ৰ ভূমিৰ এক শৰণ নাম ধৰ্ম অনুৰাগীৰ সংখ্যা অন্যান্য জিলাৰ তুলনাত অতিকে কম। আৰু এয়া অতি দুখজনক বিষয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন সচিব তথা নগাঁও জিলা শাখাৰ পৰা আমন্ত্ৰিত অতিথি কৃষ্ণকিংকৰ খাটনিয়াৰে দেওবাৰে পশ্চিম অসমৰ বঙাইগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত আৰু অভয়াপুৰী আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হোৱা মহাপুৰুষ মাধৱদেৱৰ 573 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। তেওঁ কয় যে পশ্চিম অসমৰ অৰ্থাৎ ঐতিহাসিক ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পবিত্ৰ ৰাজ্য বঙাইগাঁও, বৰপেটা, বাক্সা, পাটবাউসী আৰু কোচবিহাৰলৈ এই প্ৰতিখন জিলাত এক শৰণ হৰিনাম ধৰ্ম জগত জিনিব পৰালৈকে লৈ গৈছিল। তেওঁ লগতে কয় যে পশ্চিম অসমৰ অৰ্থাৎ ঐতিহাসিক এই ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পবিত্ৰ ৰাজ্য বঙাইগাঁও, বৰপেটা, বাক্সা, পাটবাউসী আৰু কোচবিহাৰলৈ এই প্ৰতিখন জিলাত এক শৰণ হৰিনাম ধৰ্ম জগত জিনিব পৰালৈকে লৈ গৈছিল। আৰু যি সংস্কাৰ আৰু ঐতিহ্য আমাক দি গ'ল, তেনে ভূমিত আজিৰ দিনত ইয়াৰ অনুৰাগীৰ সংখ্যা অতিকে নগণ্য। ইয়াকে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে এই সকলোবোৰ ঐতিহ্য সাংস্কৃতিক আগবঢ়াই নিয়াৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেনে ভূমিত আজিৰ দিনত ইয়াৰ অনুৰাগীৰ সংখ্যা কিয় অতিকে নগণ্য, ইয়াকে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, এই সকলোবোৰ ঐতিহ্য সাংস্কৃতিক আগবঢ়াই নিয়াৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবঢ়াই লৈ আহিছে। তেওঁ গীতা ভাগৱত আদিৰ গ্ৰন্থৰ শ্লোক আঁতৰাই আনি এক নতুন আন্দোলনেৰে আমাৰ নতুন আহিবলগীয়া পুৰুষ তথা নৱপ্ৰজন্মৰ বাবে কিদৰে আগবঢ়াই নিব, ইয়াৰ বাবে পশ্চিম অসম তথা বঙাইগাঁও জিলাবাসীক কাতৰ আহ্বান অনুৰোধ জনায়। একেদৰে জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত মুকলি সভাত কেইবাজনো আমন্ত্ৰিত অতিথিয়ে সাৰুৱা ভাষণ দিয়ে। অনুষ্ঠানৰ পূৰ্বে নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। একেলগে আগবাঢ়িম, যিখন অসমত আমি একত্ৰিতভাৱে কম জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ এক প্ৰতিবেদন। Bye.